নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। এইটো ভিডিঅ'ত আপোনালোকৰ কাৰণে লৈ আহিছো এটা খুবেই ভাল খবৰ। আৰআৰবিত নতুন পোষ্ট ওলাইছে 11,127 এছিষ্টেণ্ট লোকো পাইলট। চেলেৰিও আপোনালোকে ভাল পাব, চেন্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়। যদি আপোনালোক ইচ্ছুক হয় আপোনালোকে আবেদন কৰিব পাৰে। এই ভিডিঅ'ত সবিশেষ আপোনালোকক বুজাই ক'ম যে কেনেকৈ আপোনালোকে আবেদন কৰিব বা কিমান ফি হ'ব, লাষ্ট ডেট কেতিয়া হ'ব, কি কি ডকুমেণ্টছ লাগিব বিতংভাৱে আলোচনা কৰিম। পোষ্টটোৰ নাম হ'ল এছিষ্টেণ্ট লোকো পাইলট আৰু টোটেল ভেকেঞ্চি হ'ব 11,127টা। আৰআৰবিয়ে কণ্ডাক্ট কৰা পোষ্ট হয় আৰু যিটো এপ্লিকেশ্যন প্ৰচেছ হয় সেইটো অনলাইনত হ'ব। জব লোকেশ্যন অল অভাৰ ইণ্ডিয়াত হ'ব। এই এছিষ্টেণ্ট লোকো পাইলটৰ চেলেৰি কিমান হ'ব? 19,900 টকা প্ৰতি মাহে আৰু লগতে ডিএ, এইচআৰএ আৰু আদাৰ এলাউন্সেছবিলাক থাকিব, যিটো চৰকাৰী নৰ্মছৰ বা চৰকাৰী নিয়মৰ অধীনত পৰে। এতিয়া যদি যোগ্যতাৰ বিষয়ে আমি চাবলৈ যাওঁ, এজ লিমিট ন্যূনতম 18 বছৰ বয়স হ'ব লাগিব আৰু মেক্সিমাম অৰ্থাৎ আপোনাৰ সৰ্বাধিক বয়স 30 বছৰ বয়স হ'ব লাগিব। যদি আপুনি OBC NCLৰ কেণ্ডিডেট হয় তেনে ক্ষেত্ৰত আপোনালোকে 33 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব আৰু যদি আপুনি SC বা ST হয় তেনে ক্ষেত্ৰত আপোনালোকে 35 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। শিক্ষাগত অৰ্হতাৰ বিষয়ে যদি কওঁ তেনে ক্ষেত্ৰত আপোনালোকক দুটা অপশ্যন দিয়া গৈছে। অপশ্যন এত দিয়া গৈছে কি আপুনি মেট্ৰিক পাছ নতুবা হায়াৰ ছেকেণ্ডেৰী পাছ, লগতে ITI, ফিটাৰ, ইলেক্ট্ৰিচিয়ানছ, ইলেক্ট্ৰনিক্স, মেকানিকেল, ৱায়াৰমেন, মেকানিকেল এণ্ড ডিজেল এইবিলাকৰ ফিল্ডত হ'ব লাগিব, নতুবা চেম ট্ৰেডছত এক এপ্ৰেণ্টাইচিপ কমপ্লিট হ'ব লাগিব। আৰু নতুবা অপশ্যন বিত দিছে যে 3 বছৰীয়া ডিপ্ল'মা থাকিব লাগিব মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স, অট'মোবাইল ইঞ্জিনিয়াৰিঙত বা ইকুইভেলেণ্ট কম্বিনেশ্যন অফ ইঞ্জিনিয়াৰিং ষ্ট্ৰীম, নতুবা সমসাময়িকভাৱে যি কম্বিনেশ্যন হয় ইঞ্জিনিয়াৰিং ষ্ট্ৰীমত সেইটো থাকিব লাগিব। ইয়াত এটা স্পেচিয়েল নোট কি দিছে যে ইঞ্জিনিয়াৰিং ডিগ্ৰী হোল্ডাৰ্ছ আৰ অলছ' এলিজিবল। যিসমূহ ইঞ্জিনিয়াৰিং ডিগ্ৰী হোল্ডাৰ্ছ আছে সিহঁতেও কিন্তু আবেদন কৰিব পাৰিব। ফিজিকেল আৰু মেডিকেল ষ্টেণ্ডাৰ্ডছ আপোনালোকৰ মেডিকেল ষ্টেণ্ডাৰ্ড A1 লেভেলত হ'ব। ফিজিকেল ফিটনেছ থাকিব লাগিব আৰু যদি ডিষ্টেন্স ভিজনত যাওঁ 6x6 হ'ব লাগিব। 6x6, 6x6 উইদাউট গ্লাছ হ'ব লাগিব আৰু নিয়াৰ ভিজন অৰ্থাৎ ওচৰৰ পৰা যি ভিজন হয় সেইটো আপোনাৰ 0.6 হ'ব লাগিব উইদাউট গ্লাছ অৰ্থাৎ বিনা গ্লাছত। তাৰ লগতে আপোনাৰ কালাৰ ভিজন টেষ্ট পাছ কৰিব লাগিব, বাইনকুলাৰ ভিজন পাছ কৰিব লাগিব, নাইট ভিজন পাছ কৰিব লাগিব আৰু ফিল্ড অফ ভিজন পাছ কৰিব লাগিব। এপ্লিকেশ্যন ফি যদি চাবলৈ যাওঁ তেনে ক্ষেত্ৰত যদি আপুনি SC ST ফিজিকেলি চেলেঞ্জ হয় বা মহিলা হয় বা মাইনৰিটিজ হয় বা EBC হয় তেনে ক্ষেত্ৰত 250 টকা, যিটো ৰিফাণ্ডেবল হ'ব আপোনালোকৰ পৰীক্ষাৰ পিছত অৰ্থাৎ কম্পিউটাৰ বেছ টেষ্টৰ পিছত। আৰু যদি আপোনালোকে অন্যান্য হয় যেনে ধৰি লওক আপুনি OBC হ'ল বা জেনেৰেলৰ হয় তেনে ক্ষেত্ৰত আপোনালোকে 500 টকা ফি দিব লাগিব। এপ্লাই কৰাৰ কাৰণে আপোনালোকে অনলাইনত আবেদন কৰিব লাগিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত এটা লিংক দিয়া থাকিব, তাত ক্লিক কৰি আপোনালোকে পেজটো অপেন কৰি ল'ব। তাতে আপোনালোকৰ এপ্লাই কৰা লিংকটো দিয়া থাকিব, তাত আকৌ ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট অফিচিয়েল পেজত গুচি যাব, তাৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। যিহেতু এতিয়ালৈকে অনলাইন এপ্লাই খোলা নাই অৰ্থাৎ 15 মে 2026ত অপেন হ'ব আৰু লাষ্ট ডেট থাকিব 14 জুন 2026লৈকে। কেনেকৈ আপোনালোকে আবেদন কৰে তাৰ ভিডিঅ' মই নিশ্চয়কৈ এই চেনেলতে লৈ আনিম, তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগিল প্লিজ লাইক এটা কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। ধন্যবাদ। জয় আই অসম।